হয়, বহলপুৰস্থিত পাতালপুৰ সিদ্ধ যোগাশ্ৰম আৰু বহলপুৰ আঞ্চলিক শ্মশানলৈ যোৱাৰ যি পথ, এতিয়া পথটো ভাঙি যোৱাৰ উপক্ৰম হৈছে। পথটোত এতিয়া দেখা পোৱা গৈছে বিশাল গাঁতৰ সৃষ্টি হৈছে। মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে, যিয়ে বহলপুৰ সিদ্ধ যোগাশ্ৰমৰ পাতালপুৰ সিদ্ধ যোগাশ্ৰম আৰু বহলপুৰ আঞ্চলিক শ্মশানলৈ যোৱাৰ যি গড়কাপ্তানি পথ আছে, সেই গড়কাপ্তানি পথটোত এতিয়া বিশাল গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত এতিয়া যি পাতালপুৰ সিদ্ধ যোগাশ্ৰম আৰু আঞ্চলিক বহলপুৰ আঞ্চলিক শ্মশানৰ যি যোৱাৰ পথ, সেইটো যোৱাৰ পথটো এতিয়া বিচ্ছিন্ন হোৱাৰ উপক্ৰম। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুতবাৰ জনোৱাৰ পিছতো বা অভিযোগ দিয়াৰ পিছতো কিন্তু আজিলৈকে কোনো ধৰণৰ ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্তৃপক্ষৰ। মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি পথছোৱা ভাঙি যোৱাৰ উপক্ৰম হৈছে আৰু লগতে কিন্তু দেখা পোৱা গৈছে ইয়াৰ যি স্থানীয় লোকসকল, প্ৰচণ্ড বৰষুণকো নেওচি তেখেতসকলে যি পথৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে আগুৱাই আহিছে। মোৰ লগত ইয়াৰে স্থানীয় ব্যক্তি উপস্থিত আছে, মই তেওঁৰ লগত কিছু কথা জানিব চেষ্টা কৰিম। যেনেকুৱা ধৰণৰ ভাঙি চুৰমাৰ হৈ গৈ আছে, গাঁত খদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, কি ক'ব? আমাৰ এই পথটোতো এতিয়া নহয়, একদম মানে বহুদিনৰ পথ। যেতিয়াৰ পৰা সৃষ্টি হৈছে আশ্ৰমখন, তেতিয়াৰ পৰা এইখন পথ আছিল। তাৰপাছত ইয়াৰ পাছত এই হেৰিয়ে দিলে, ৰাস্তাটো মেৰামতি কৰি দিলে, ভাল কৰি দিলে। কিন্তু যিটো কৰিব লগা আছিল বস্তুটো তেনেকুৱা নহ'ল। বস্তুটো মানে টেম্পৰাৰী হিচাপত দি দিছে। এতিয়া ভাঙি গৈছে, ভাঙি গৈছে, চব ভাঙি গৈছে। এতিয়া মানুহ যে যাব, মানুহ যোৱাৰ ৰাস্তা নাই। গাড়ী মটৰ যাব, চলা ফিৰা কৰিব, ইফালে মানে একদম অসুবিধা। কিন্তু পথটো দেখা পোৱা গৈছে লাহে লাহে খহি একদম বিচ্ছিন্ন হৈ গৈ আছে। কেনেকুৱা ধৰণৰ অসুবিধা হ'ব আপোনালোকৰ এই পথটো বিচ্ছিন্ন হৈ গ'লে? বহুত অসুবিধা হ'ব। কি কি আছে ইয়াত? এইটো শিৱ মন্দিৰ আছে, আমাৰ গুৰু বাবা আছে, এই দুটাই বেছি আছে, আৰু শ্মশান আছে। পথটো ভাঙি গ'লে কিন্তু বা মন্দিৰত মানুহ আহিব নোৱাৰিব। হয়, নিশ্চয় ক'ব লাগিব। মোৰ লগত এগৰাকী আইতা উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে যি পথটোৰ যি দুৰৱস্থা, পথটোৰ দুৰৱস্থাৰ কাৰণে তেখেতসকলে ওলাই আহিছে। কি ক'ব যি পথটোৰ এনেকুৱা অৱস্থা, কি ক'ব? আমার এই রাস্তাটা ভাঙিয়ে তো কিরম হয়ে গেছে। এদিকে যোগ আশ্রম একটা আছে, বহু দূর দূর থেকে মানুষ আহে, মানুষগুলো যাওয়ার অসুবিধা হয়েছে। শ্মশানত একটা মানুষ মরি গেলে নিয়ে যাওয়া অসুবিধা হয়েছে। আমি বারবার কই আছো রাস্তাটা ভাল করে দিক, কাহাই গুরুত্ব না দেয়। এই কারণে আমি রাস্তাটা আমাক ভাল লাগে। কিমান দিনৰ পৰা এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে? এটা প্রায় আজি 1 মাসের মতনে হল। কিন্তু লাহে লাহে দেখা পোৱা গৈছে পথটো কিন্তু ইতিমধ্যে খহি যাব আৰম্ভ কৰিছে। খসি গেছে, রাস্তায় যাওয়ার অসুবিধা। খালি দুইটা আছে, মানুষ কোন রকম যাওয়া আসা করিবার। স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। স্কুলের ছাত্র ছাত্রী এদি যাওয়া আসা করে। আমার ছোট ছোট ছাওয়া আছে, ছাওয়াগুলো পরিবার ভয় আছে। আমার রাস্তাটা ভাল করে দিবা লাগে। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি পথটো আছে, পথটোৰ যি দুৰৱস্থাৰ কাৰণে কিন্তু এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াৰ অঞ্চলবাসী তথা যি পাতালপুৰ সিদ্ধ যোগাশ্ৰম আৰু বহলপুৰ আঞ্চলিক শ্মশানলৈ যোৱাৰ পথ কিন্তু ইতিমধ্যে বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে। আৰু লগতে ক'ব লাগিব যি স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে কিন্তু এইটো পথেৰে অহা যোৱা কৰে। যি এটা গাঁত খদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, সেই গাঁতত যে ছাত্ৰ ছাত্ৰীসকল পৰি নাযাব তাৰো কোনো উমান কৰিব নোৱাৰে। গতিকে যি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুতবাৰ অৱগত কৰাৰ পিছতো কিন্তু আজিলৈকে কোনো ধৰণৰ ভ্ৰূক্ষেপ নাই। গতিকে এতিয়া স্থানীয় ৰাইজে এটাই দাবী জনাইছে যে পথটো সোনকালে ঠিক কৰি দিয়ে, যি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।